নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাৰ এটা জৰুৰী নিৰ্দেশনা আহিছে এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ পৰা যে শিক্ষা ক্ষেত্ৰত বিদ্যালয়সমূহে FTB অৰ্থাৎ ফ্ৰী টেক্সট বুক পাইছেনে নাই, কিমান পাইছে তাৰ তথ্যটো আপডেট কৰিব লাগে। ইতিমধ্যে যোৱা সপ্তাহতে এই নিৰ্দেশনাটো প্ৰকাশ হৈছিলে, কিন্তু এতিয়ালৈকে বহু বিদ্যালয়ে এই কামটো কৰা নাই। গতিকে শেহতীয়াকৈ এটা আকৌ নিৰ্দেশনা আহিছে। অন্তিম তাৰিখ 25 জুন নিৰ্ধাৰণ কৰি দিছে। 25 জুনৰ ভিতৰত শিক্ষা ক্ষেত্ৰত প্ৰত্যেক বিদ্যালয়ে FTB ষ্টেটাছ আপডেট সম্পূৰ্ণ কৰিব লাগিব। আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ কিদৰে আপোনালোকে শিক্ষা ক্ষেত্ৰত FTB অৰ্থাৎ ফ্ৰী টেক্সট বুক ষ্টেটাছ আপডেট কৰিব পাৰিব। তেনেহ'লে পলম নকৰি আহক আমি ষ্টেপ বাই চাওঁ কিদৰে আমি FTB ষ্টেটাছ আপডেট কৰিব পাৰিম। ইয়াৰ বাবে পোনপ্ৰথমে আপোনালোকে শিক্ষা ক্ষেত্ৰৰ পৰ্টেলটো অ'পেন কৰিব লাগিব। মনত ৰাখিব, পৰ্টেলটো, এপ্লিকেশ্যনটো নহয়। শিক্ষা ক্ষেত্ৰৰ পৰ্টেলটো অ'পেন কৰিলে আপোনালোকে জানেই ইউজাৰ ID পাছৱৰ্ড দি আপোনালোকৰ বিদ্যালয়ৰ ডেছবৰ্ডখন আহিব আৰু ডেছবৰ্ডৰ তলৰ ফালে স্কুল মেনেজমেণ্ট আছে। সেই স্কুল মেনেজমেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে তলৰ ফালে দেখা পাব FTB ষ্টেটাছ আপডেট বুলি আছে। তো FTB ষ্টেটাছ আপডেটটোত আপোনালোকে ক্লিক কৰি দিব। FTB ষ্টেটাছ আপডেটটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকে দেখা পাব এটা যোগ চিন আছে, এড FTB বুলি। তো সেই যোগ চিনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ক্লাছ আহিব আৰু প্ৰত্যেকটো ক্লাছৰ কোনখন পাঠ্যপুথি অৰ্থাৎ কোনখন কিতাপৰ কথা আপোনালোকে এতিয়া অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। এতিয়া মই ধৰিছোঁ বাল ভাটিকা অৰ্থাৎ ক শ্ৰেণীটো মই চিলেক্ট কৰিছোঁ আৰু তাৰে লিটাৰেচি কিতাপখন মই চিলেক্ট কৰিছোঁ। আৰু তলত আপোনালোকৰ যিমান এনৰলমেণ্ট, সেই শ্ৰেণীটোৰ যিমান এনৰলমেণ্ট শিক্ষা ক্ষেত্ৰত আছে সেই এনৰলমেণ্টটো আপোনা আপুনি আহি যাব আৰু আপোনালোকে সেই কিতাপখন কিমান কপি পাইছে বা কিমান কপি আৰু লাগিব তাৰ সবিশেষ তথ্যখিনি দিব লাগিব। আৰু এই সবিশেষ যিখিনি তথ্য তাত বিচাৰিছে সেইখিনি ভৰোৱাৰ পাছত তলৰ ফালে যিটো ছাবমিট আছে সেই ছাবমিট বাটনটোত আপোনালোকে ক্লিক কৰি দিব। ছাবমিটটো ক্লিক কৰাৰ পাছত আপোনালোকক আৰু এবাৰ সুধিব যে আপোনালোকে যিটো তথ্য দিছে শুদ্ধ হয়নে নহয়, কাৰণ এবাৰ দিয়াৰ পিছত তাক আপোনালোকে মডিফাই কৰিব নোৱাৰিব। গতিকে যদি আপোনালোকে শুদ্ধ হৈছে বুলি ভাবে তেনেহ'লে অ'কেটো ক্লিক কৰি দিব আৰু দেখা পাব এইটো ছাকচেছফুলি ছাবমিট হৈ গ'ল। ঠিক এনেধৰণে আপোনালোকে প্ৰত্যেকটো শ্ৰেণীৰ প্ৰত্যেকখন পাঠ্যপুথিৰ বাবে ষ্টেটাছটো আপডেট কৰিব লাগিব। এইটোৱে হৈছে প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াৰে আপোনালোকে FTB ষ্টেটাছ আপডেটটো শিক্ষা ক্ষেত্ৰত কৰিব লাগিব। আৰু মনত ৰাখিব অন্তিম তাৰিখ 25 জুন 2024। গতিকে আজিলৈ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল ৰুবুল ডিজিটেল যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ।